হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাই আছোঁ ইলিচ মাছৰ ঝোল সৰিয়হ আৰু পোস্তৰে। এইকাৰণে মই এটা ইলিচ মাছ এটা ধুই লৈছোঁ। ইপিনে এটা চৰিয়াত এচামুচ নিমখ, এচামুচ হালধি পাউডাৰ আৰু অকণমান সৰিয়হৰ তেল ভালদৰে মিলাই লৈছোঁ। এতিয়া মই এপিচ এপিচ মাছ ইয়াতে দিম আৰু নিমখ আৰু হালধি ভালদৰে সানি ল'ম। গোটেইখিনি মাছ এইদৰে সানি লোৱাৰ পিছত মিক্সিৰ জাৰত মই 10-12টামান কেঁচা জলকীয়া দি দিছোঁ আৰু দিছোঁ বগা সৰিয়হ 3 চামুচ আৰু ক'লা সৰিয়হ দিম মই ইয়াতে 2 চামুচ আৰু পোস্ত দানা দিছোঁ মই ইয়াতে 4 চামুচ। গোটেইখিনি অকণমান পানীৰে এবাৰমান ঘূৰাই ল'ম। ঘূৰাই কেনে তাতে মই এড কৰি দিম এটা ডাঙৰ চাইজৰ পিঁয়াজ দি কেনে ভালদৰে পেষ্ট বনাই ল'ম। ইপিনে এটা কেৰাহীত মই দি দিছোঁ সৰিয়হৰ তেল 1.5 কাপৰ নিচিনা। তেলখিনি গৰম হোৱাত এচামুচ দিছোঁ ক'লা জিৰা আৰু দুটা দিছোঁ কেঁচা জলকীয়া অকণমান ফালি। কেঁচা জলকীয়াখিনি ভাজা হোৱাত মই আগৰ পৰা বটি ৰখা সৰিয়হৰ পোস্তৰ পেষ্টখিনি দি দিলোঁ। অকণমান দেৰি ভাজা হোৱাৰ পিছত দিলোঁ এচামুচ নিমখ আৰু এচামুচ হালধি। ঝোলৰ জোখত দিছোঁ, মাছৰ জোখত মাছত আগতে দি দিছিলোঁ। ভালদৰে মছলাখিনি ভাজা হোৱাৰ পিছত মিক্সিৰ জাৰটো ধুই কেনে অকণমান পানী ইয়াতে দি দিম। এই পানীখিনিও মই মিডিয়াম ফ্লেমত থৈ কেনে ভালদৰে মছলাৰ লগত ভাজি ল'ম। এইদৰে যেতিয়া পানী তেল উঠি আহিব তেতিয়া মই এতিয়া বেছিকৈ অকণমান পানী দি দিম, কাৰণ এই পানীতেই মাছখিনি সিজিব আৰু আঞ্জাটোও মোৰ ঝোল হ'ব। সেয়ে মই অকণ বেছিকৈ পানী দি এটা মাছ ধুনীয়াকৈ পাতি দিছোঁ। দি কেনে যেতিয়া মাছটো এনেকৈ বইল আহিব ঢাকি কেনে বহাই দিছিলোঁ। ঢাকনটো খুলি দিছোঁ, খুলি দি কেনে অকণমান লৰাই দিছোঁ। অলপ দেৰি পিছে যেতিয়া ঝোলটো শুকাই আহিব তেতিয়া কেইটামান কেঁচা জলকীয়া অকণমান ফালি দি দিম ওপৰৰ পৰা আৰু মই মিডিয়াম ফ্লেমত অলপ দি বহাই থৈছোঁ। এয়া চাক তেলখিনি ওপৰলৈ উঠি আহিছে, ধুনীয়াকৈ মাছখিনিও সিজি গৈছে। মোৰ সৰিয়হ আৰু পোস্তৰে ইলিচ মাছৰ ঝোল ৰেডি।